মাজনী কলে গৈছিলি তই হে ইমান সময় হল মানুহজনী নাইকিয়া হলি যে এইখিনি পা আহংগ বুলি কৈ যি গলি গলিয়ে ইমান সময় আজি এতিয়া কেই ঘণ্টা হল তই ওলাই যোৱা হা দেউতাৰে যদি আহি পালেহি হয়তো কি কৰিলে হয় ঠিক নাই ইমান দেৰি কৰিব লাগেনে বাৰু হে কলে গৈছিলিনো আৰু হাতত এইটো কিহৰ বেগ কি হল মই কিবা সুধি আছো মাত দিয়া নাই কিহৰ কাৰণে মানে কলে গৈছিলি মানে মানে মা খং নকৰিবা কিন্তু মই মানে বজাৰলৈ গৈছিলোঁ মা আৰু বেগটোত কাপোৰ এযোৰ আছে মা কাপোৰ কি কাপোৰ আকৌ তই মানে বজাৰ পালিগৈ কি কাপোৰ কিনিবলগীয়া হ'ল আকৌ মাজনী মোকতো এবাৰ কৈ যাব পাৰিলি হয় ন মানে মা কালিলেতো প্ৰিয়াৰ বাৰ্থডে আছিলে তুমিতো জানাই তোমাকতো কৈছেই দেউতাই যাবলৈও পাৰ্মিশ্যন দিছে আৰু মই ভাবিছোঁ মানে বাৰ্থডে পাৰ্টি বুলি ক'লে কিমান লগৰবোৰে মানে মা কিমান ষ্টেণ্ডাৰ্ড হৈ আহে তুমিতো জানাই মই সদায় এনেকৈ বেহেঞ্জি হৈ যাব লাগে সেইকাৰণে মই কাপোৰ এযোৰ আনিছোঁ মা জিন্স টপ এযোৰ আনিছোঁ দেউতাক নক'বা মা চোৱাচোন কিমান ভাল লাগিছে চোৱাচোন কালিলৈ বাৰ্থডেলৈ যাম বুলিয়ে লৈ আহিলোঁগৈ মা দেউতাক নক'বা কি কৈছ তই এইবোৰ তই জিন্স কিনি আনিছ তই জিন্স পিন্ধিবি মাজনী দেউতাৰক তই নাজান নেকি হে ইমান বছৰে তই দেউতাৰক বুজাই নাই তই জিন্স কিনি আনিছ পিন্ধিবলৈ কাৰণে দেউতাৰে গম পালে অকল তোকে নহয় মোকো আধামৰা কৰিব গম পাইছনে কি কাম কৰিছ তই এইবোৰ মা এবাৰ চাই লোৱাচোন কিমান ধুনীয়া চোৱাচোন জিন্সটো কিমান ভাল লাগিছে মোৰ কিমান পিন্ধিবলৈ মন যায় তুমি কি বুজি পাবা চব লগৰবোৰে পিন্ধে কিমান শ্বৰ্ট কাপোৰ পিন্ধে মইতো সেইবোৰ অনা নাই নহয় জিন্স টপহে পিন্ধিবলৈ আনিছোঁ জিন্সটোতো তললৈকে থাকে ন ফুল হয় একো ওলাই নাথাকে নহয় দেউতাইনো সেইটো পিন্ধিব দিব নোৱাৰে নেকি মোক মা মই দেউতাৰ কথা জানো দেউতাই যে নিদিয়ে সেইটোও জানো মা সেইকাৰণেতো মনে মনে গৈছিলোঁ তোমাকো ক'বলৈ মন নাছিলে তুমি নক'বা মা প্লিজ দেউতাক নক'বা মই ইয়াৰ পৰা পিন্ধি নাযাওঁ নহয় ঘৰৰ পৰা পিন্ধি নাযাওঁ মই ইয়াৰ পৰা চুইজাৰে পিন্ধি যাম ক'ৰবাত গৈ পেলাই সলাই ল'মগৈ প্লিজ মা পিন্ধিবলৈ দিয়া না মোৰ বহুত মন যায় এইবোৰ ড্ৰেছ পিন্ধিবলৈ কাৰণে চব লগৰবোৰে পিন্ধে মোৰ জানো বেয়া নালাগে চবেই মোক হাঁহে মা প্লিজ পিন্ধিবলৈ দিয়া না চোৱাচোন এবাৰ কিমান ভাল লাগিছে মাজনী তোৰ কাপোৰ কানি পিন্ধাত মোৰ অকণো আপত্তি নাই আই ময়ো বিচাৰোঁ তই যাতে তোৰ লগৰবোৰৰ লগত আজিৰ দিনৰ ল'ৰা ছোৱালীৰ লগত তই যাতে মিলি চলিব পাৰ সিহঁতে যেনেকৈ চলে তয়ো তেনেকৈ চল সেইটোৱে ময়ো বিচাৰোঁ মোৰো মন যায় তোক সেইবোৰ ড্ৰেছত দেখিবলৈ কাৰণে সকলোৱে যেতিয়া পিন্ধি যায় মোৰো মন যায় তোক সেইবোৰ আনি পিন্ধাবলৈ কাৰণে কিন্তু দেউতাহে কেনেকুৱা তই নাজানো জানো দেউতাৰৰ খংটো কিমান বেছি তই সেইটো জানো নাজানো কচোন মাজনী সকলো বস্তু ভাঙি চিঙি চেচ কৰে তই সেইবোৰ শাস্তি খোৱাটো মই নিবিচাৰোঁ তাৰ সলনি দেউতাহে যেনেকৈ কয় তেনেকেই থাকোঁ মাজনী তেনেকেই থাক মই ঘৰত কাজিয়া পেচাল হোৱাটো নিবিচাৰোঁ কিমান হুলস্থুল কৰে তই জানো দেখা নাই এতিয়া তই জিন্স টপ আনিছ বুলি গম পালে পিঠি ফালিব গম পাইছ এইবোৰ লুকুৱাই থৈ গৈ যা পেলাই থৈ গৈ যা তই এইবোৰ নিপিন্ধিবিও মাজনী তই নিপিন্ধিবি মই ভালৰ কাৰণে কৈছোঁ তই এইবোৰ আশা মাৰি পেলা গম পাইছ আমাৰ পৰিয়ালত এইবোৰ কাপোৰ পিন্ধাৰ অধিকাৰ কাৰো নাইও মাজনী কিন্তু মা এইবোৰ পিন্ধিলেনো কি হয় এইবোৰ পিন্ধিলে জানো কোনোবা মানুহ বেয়া হৈ যাব পাৰে কোৱাচোন প্লিজ মোক পিন্ধিবলৈ দিয়া নাই মই দেউতাক নকওঁ নহয় দেউতাই গমেই নাপাব মা দেউতাই গমেই নাপাব প্লিজ মোক পিন্ধিবলৈ দিয়া নাই কমচে কম কালিৰ কাৰণে আৰু তাৰ পাছত নিপিন্ধো হ'ব কালিৰ কাৰণে পিন্ধিবলৈ দিয়া না মা প্লিজ তোৰনো ইমান মন গৈছেনে মাজনী ইমানবোৰ গালি গালাজ পিটন খোৱাৰ পাছতো তই দেউতাৰলৈ ভয় কৰা নাই সৰুৰ পৰাই কিমান শাসন কৰে দেখিছই ক'লেও তেনেকৈ ওলাই যাবলৈ নিদিয়ে এতিয়া যে বাৰ্থডেলৈ তোক যাবলৈ দিছে সেইটোৱে যথেষ্ট মাজনী কথাবোৰ বুজিবলৈ চেষ্টা কৰ কেনেবাকৈ যদি গম পায় ডাঙৰ কথা হ'ব মা কেনেকৈনো গম পাব দেউতাই গম নাপায় নহয় তুমি নক'বা খালি গম নাপায় দেউতাই মই ঘৰৰ পৰা পিন্ধি নাযাওঁতো কি গম নাপাওঁ হা আপুনি দেউতা কি হ'ল কি লুকুৱাইছ মোৰ পৰা হা আৰু এই মোনাটোত কি আছে হা বেগটোত পটককৈ কি লুকুৱালি তই কি সোমোৱালি হা চাওঁ কি বস্তু দেখা নাই দেউতা একো নাই মোৰ কিতাপ আছিলে মই মানে লগৰ এজনীৰ পৰা কিতাপ অলপ আনিছিলোঁ মই ৰুমত যাওঁ দেউতা কি কথা কৈছ তই মোক মূৰ্খ বুলি ভাবিছ নেকি হা দেখা কি বস্তু আছে ইয়াত দেখা বুলি কৈছো সোনকালে চাওঁ দে মোনাটো দে মোক আপুনিনো কি
ছোৱালীজনীৰ লগত লাগি থাকে ব'লক হাত মুখকেইটা ধুই লওক গৈ মই ভাত বাঢ়োঁগৈ তাই কিতাপহে আছে যাবলৈ দিয়ক তাই কিনো তাইৰ লগত লাগি থাকে সদায় সদায় ব'লক ভোক লগা নাই আপোনাৰ ভাত বাঢ়োঁগৈ নে মই তই চুপ থাক তই একো নাজান তই ভাত চাল মাৰিব নাহিবি সকলো শুনিছো মই দেচোন দে শুনাটো দে তাৰ পাছত মিনিৰ দেউতাকে মানে ছোৱালীজনীৰ নাম হৈছে মিনি আৰু দেউতাকজন বহুত খঙাল মানুহ আছিলে তাইক বহুত শাসন কৰিছিলে যি টি কাপোৰ পিন্ধিবলৈ নিদিয়ে আৰু তাৰ পাছত কি কৰিলে জানে বেগটোৰ পৰা তাইৰ হাতৰ পৰা মানে জোৰ জবৰদস্তি বেগটো লৈ জিন্স টপযোৰ উলিয়াই লৈ বাহিৰত গৈ পেলাই দিলেগৈ আৰু তাইক পিন্ধিবলৈ মানা কৰিলে বহুত গালি গালাজ পাৰিলে তাইও কান্দি কান্দি গৈ ৰুমত সোমালগৈ মাককো গালি দিলে তাইকো গালি দিলে কাপোৰযোৰ একেবাৰে বাহিৰত ক'ৰবাত খালত গৈ পেলাই থৈ আহিলগৈ যাতে তাই আৰু আনিব নোৱাৰে তাৰ পাছত মিনিয়েও ৰুমত গৈ দৰ্জা মাৰি সোমাই লৈ কান্দিবলৈ ধৰিলে দিনটো তাই কান্দিয়ে থাকিলে পিছদিনাখন উপায় নাই আৰু যি আছিলে সেয়া কাপোৰকে পিন্ধি পেলাই তাইৰ বান্ধৱী প্ৰিয়াৰ বাৰ্থডে পাৰ্টিলে বুলি ওলাই গ'ল মিনি তই কি কাপোৰ পিন্ধি আহিছ হা কালি দুইজনী বজাৰলৈ গৈ কাপোৰ অনা নাছিলো জানো ইমান ধুনীয়া জিন্স টপযোৰ ললি তই আকৌ এইযোৰ চুইজাৰ পিন্ধি আহিছ যে পাৰ্টিত ইমান মানুহ আহিব আৰু তই এইবোৰ পিন্ধি আহিছ হা কালি কোৱা নাছিলো ভালকৈ অকণমান ষ্টেণ্ডাৰ্ডকৈ আহিবি কিমান লগৰ ল'ৰাবোৰ আহিব মোৰ পৰিয়ালৰ ল'ৰা আহিব কিমান ভাল ভাল মানুহ আহিব তোক বান্ধৱী বুলি মই সকলোৰে লগত চিনাকি কৰাই দিম আকৌ তই কি কাপোৰ পিন্ধি আহিছ এইবোৰ কালি কাপোৰযোৰ কি কৰিলিনো তই জানো দেউতাৰ কথা নাজান মনে মনে আনোতেও কালি দেউতাই গম পালে আৰু কাপোৰযোৰ পেলাই দিলেগৈ মোৰ ভাগ্যখনেই এনেকুৱা জাননে কি কৰিবি আৰু চুইজাৰ পিন্ধি সৰুৰ পৰাই এতিয়ালৈকে ডাঙৰ হ'লোঁ আৰু এনেকৈয়ে চাগে জীৱনটো কটাব লাগিব মোৰ সেইবোৰ চখ আৰু কেতিয়াও পূৰণ নহয় প্ৰিয়া কেতিয়াও পূৰ্ণ নহয় তহঁতৰ নিচিনা মোৰ লাইফটো নহয় ইয়াত যে আহিব দিছে সেইটোৱে মোৰ কাৰণে যথেষ্ট বুজিছ এনেইতো বেলেগত ক'তো যাবই নিদিয়ে তোক চিনি পাই কাৰণে আহিব দিছে আৰু বহুত দুখ লাগিছে জাননে বহুত দুখ লাগিছে কালি ইছৰাম ইমান মনে মনে আনোতেও অংকলে গম পালেনে হ'ব দে বাৰু ব'ল ভিতৰলৈ ব'ল ড্ৰয়িং ৰুমতে গোটেইবোৰ এৰেঞ্জ কৰা হৈছে ব'ল প্ৰিয়া আৰে বিদিশা তই আহি পালেহি ভালনে তোৰ খবৰ বিদিশা তই হওক দে আহিলি যে বহুত ভাল লাগিলে মই ভবাই নাছিলোঁ তই যে বিয়াৰ পিছতো আহিবি আকৌ মাতোতে বাৰু আহিম বুলিয়ে ক'লি তথাপিও মই কনফিউজ হৈ আছিলোঁ যে আহে নে নাহে বা নাহিবি বুলিয়ে ভাবিছিলোঁ তোক দেখা পাই বৰ ভাল লাগিছে ব'ল ব'ল আৰু কোন আহিছে অকলে আহিলি নেকি আৰে অকলে আহিলোঁ আকৌ মোক জানো লগ লাগে তই নাজানো জানো আৰু এনেও তেওঁক লগ ধৰিছিলোঁ তেওঁ আকৌ ছুটি নাই যে সেইকাৰণে মোকে গাড়ী দি পঠাই দিলে আৰু তহঁতৰ ভালনে চবকে লগ পাম বুলি আজি আহি গ'লোঁ আকৌ তোৰ বাৰ্থডেত এনেও আগৰ পৰা চব লগ হয় চব আহে সেইকাৰণে আৰু নাহি নোৱাৰিলোঁ নহয় মই মিনি তোৰ ভালনে খবৰ মোৰ ভালেই দে বিদিশা মোৰ ভালেই কিন্তু তোক দেখিয়ে মই আচৰিত হৈছোঁ বিয়াৰ পাছতো তই ইমান ধুনীয়াকৈ সাজি পাৰি আছ এইবোৰ ড্ৰেছ পিন্ধিলে কি ঘৰত একো নকয় নেকি মানে হাজবেণ্ডে একো নকয় শহু শাহুৰ একো নকয় নেকি এনেকৈয়ে আহিছ ঘৰৰ পৰা ওলাই অঁ এনেকৈ আহিছোঁ আকৌ মাৰ ঘৰত পিন্ধিব নাপালোঁ কি হ'ল এতিয়া বিয়া হোৱাৰ পাছৰ পৰা মোৰ লাইফটোৱে চেঞ্জ হৈ গ'ল বুজিছ মোৰ শহুৰৰ ঘৰখন বহুত মডাৰ্ণ হয় তেওঁলোকৰ মানে কি ক'ম চিন্তাধাৰাবোৰ বহুত আধুনিক মোক এইবোৰ চব পিন্ধিব দিয়ে যি মন যায় তাকে পিন্ধিব দিয়ে আৰু হাজবেণ্ডৰ কথাটো ক'বই নালাগে মই ঘৰৰ পৰা এনেকৈ আহিছোঁ আকৌ বহুত ভাল লাগে জানো তাত বিয়া হোৱাৰ পাছতহে এতিয়া মোৰ জীৱনটো ভাল হৈছে গম পাইছ এতিয়া মই এনেকৈ যি টি কাপোৰ যি মন যায় য'লেই মন যায় তলৈকে যাব পাৰোঁ যি মন যায় তাকে পিন্ধিব পাৰোঁ মোৰ এতিয়া কোনো টেনশ্যন নাই গম পাওঁ আনকি শাহুৱেও পিন্ধে বহুত তেনেকৈ শ্বৰ্ট ড্ৰেছ পিন্ধে বহুত ভাল লাগে মোৰ ফ্ৰী লাগে তাত থাকি জানানে বহুত ভাল মোৰ শহুৰৰ ঘৰখন তখন যাবিচোন কেতিয়াবা গম পাবি তেতিয়া হওক দে তোৰ কপালখনে ভালো ইমান ভাল ঘৰত বিয়া হ'লি সঁচাকৈ দেখি বহুত ভাল লাগিছে তোক হয় নেকি তই তেনেকুৱা ঘৰ চাই ল আকৌ হ'ব দে এতিয়া সেইবোৰ কথা বাদ দে আৰু ব'ল ভিতৰলৈ ব'ল আকৌ বাৰ্থডে পাৰ্টিতে ইয়াতে কথা পাতি ৰৈ থাকিবিনে ব'ল ড্ৰয়িং ৰুমতে চব ঠিক কৰা হৈছে তালৈকে ব'ল আকৌ দুজনী ব'ল ব'ল আকৌ তাৰপাছত প্ৰিয়া আৰু বিদিশা ভিতৰলৈ সোমাই গ'ল কিন্তু মিনি তাতে ৰ'ল মানে তাই নানান ধৰণৰ কিছুমান কথা চিন্তা কৰিবলৈ ধৰিলে তাই ভাবিব ধৰিলে যে তাইও যদি তেনেকুৱা ঘৰ এখনত বিয়া হয় তেনেহ'লে তাইও এই সপোনবোৰ পূৰণ হ'ব এই আশাবোৰ পূৰণ হ'ব যিবোৰ আশা তাই দেউতাকৰ ঘৰখনত পূৰণ কৰিব পৰা নাই সেইবোৰ যদি তেনেকুৱা ভাল মডাৰ্ণ ঘৰ এখনত তাই বিয়া হ'ব পাৰে সেইবোৰ সকলোবোৰ বিদিশাৰ দৰে পূৰাব পাৰিব আশাবোৰ আৰু তাকে ভাবি দেউতাকক বিয়াৰ বাবে ক'ম বুলি তাই মনতে ভাবি ল'লে কাৰণ বহুত দিনৰ পৰাই দেউতাকে তাইৰ বিয়াৰ কাৰণে লাগি আছিলে বাৰে বাৰে মানে বিয়া পাতি দিম বিয়া দি দিম এনেকৈ দেউতাকে গালি পাৰি থাকে সেইকাৰণে তাইও মনতে ঠিক কৰিলে যে আজি গৈ ঘৰত দেউতাকক মাকক বিয়াৰ কথা ক'ব
যাতে ভাল ঘৰ এখন চাই তাই বিয়া হ'ব পাৰে। তাই বিয়াৰ কাৰণে মানে সন্মতি দিলে আৰু তাইও তেনেকৈ ল'ৰাৰ ঘৰ অহাৰ পাছে পাছে মানে চাবলৈ ধৰিলে যে শাহুৱেক কেনেকুৱা শহুৱেক কেনেকুৱা, এইবোৰ মডাৰ্ণ হয়নে নহয়, তাইৰ সপোনবোৰ পূৰণ কৰিব পাৰিবনে নোৱাৰে, তেনেকুৱা ঘৰ পাবনে নাই, তেনেকৈ চাই এদিন এখন ঘৰ মানে পৰিয়াল আহিলে তাইক চাবলৈ বুলি। আৰু তাৰ পাছত আমাৰ কিন্তু আপোনাৰ ছোৱালী পচন্দ হৈছে দেই। আপোনাৰ যদি কিবা ক'বলগীয়া আছে কওক তেন্তে হ'লে। নাই নাই, আমাৰ কি ক'বলগীয়া থাকিব আৰু, ইমান ভাল এখন ঘৰ পালে আৰু ছোৱালীজনী বিয়া দিবলৈ কাৰণে আৰু আমাকনো কি লাগে। মাজনী, তোমাৰ কিবা ক'বলগীয়া আছে যদি কোৱা। আৰু এটা কথা, যদি বিয়াৰ পাছতো তুমি পঢ়িব বিচৰা পঢ়িব পাৰিবা, বুজিছা। মোৰ কোনো আপত্তি নাই, তুমি বিয়াৰ পাছতো ধুনীয়াকৈ পঢ়িব পাৰিবা। মই বিচৰা ধৰণে ফেমিলি পাই গ'লোঁ। বিয়াৰ পিছতো যেতিয়া পঢ়িব দিছে শাহুগৰাকীয়ে, তেন্তে হ'লেতো মডাৰ্ণেই হ'ব ন, চব পিন্ধিবও পাৰিম চাগে। পঢ়িব দিছে যেতিয়া আৰু বিয়াৰ পিছততো কোনেও বোৱাৰীক পঢ়িবলৈ নিদিয়ে, ভালেই হ'ব। মই বুলি কৈ দিওঁ ন, পচন্দ হৈছে মোৰ। বিয়াৰ পাছত যেতিয়া কলেজলৈ যাম পঢ়িবলৈ পাৰিম, তেন্তে হ'লেতো আৰু চব কাপোৰ পিন্ধিব পাৰিম নিজৰ মতে। কি হ'ল মাজনী, কি চিন্তা কৰি আছা? পঢ়িব মন থাকিলে পঢ়িব পাৰিবা দিয়া, কিবা আপত্তি আছে যদি কোৱা আকৌ। নাই, মোৰ একো আপত্তি নাই। মা দেউতাহঁতে যি কয় সেইটোৱে, আৰু মোৰ একো ক'ব লগা নাই। আৰু তাৰপাছত মিনিয়ে যেতিয়া বিয়াৰ কাৰণে সন্মতি দিলে, তাৰপাছত আৰু কি, দুইখন ঘৰৰ আলোচনা মৰ্মে দিন বাৰ ঠিক কৰিলে। তাৰপাছত 2 মাহৰ ভিতৰতে দুয়োটাৰে বিয়াখন পাতি দিলে। তাৰপাছত বৌ, তোমাক বাহিৰলৈ মাতিছে, আলহী আহিছে মানে। আৰু তুমি এইবোৰ কি কাপোৰ পিন্ধি আছা বৌ? মায়ে দেখিলে গালি পাৰিব। কিয়নো গালি পাৰিব ভণ্টি, কিনো বেয়া কাপোৰ পিন্ধি আছোঁ মই একেবাৰে? এই গৰমত কিবা চাদৰ মেখেলাবোৰ পিন্ধি থাকিব পাৰি নেকি কিবা? ব'লা এনেকেই যাম, কোন আলহী আহিছেনো? এনেকৈ নাযাবা বাহিৰলৈ বৌ, মাহঁতে গালি পাৰিব। এনেকৈ নাযাবা, চাদৰ মেখেলাযোৰ পিন্ধি লোৱা, নহ'বা একে বহুত গালি পাৰিব। মোৰ কথা শুনাব, গৰমটো আৰুনো কি, বোৱাৰী মানুহ যেতিয়া পিন্ধিবই লাগিব ন। আমাৰ ঘৰত এইবোৰ কাপোৰ নচলেও বৌ, মায়ে গালি পাৰিব। কাপোৰ সলাই পেলাই ব'লা। কি কথা কৈছানো ভণ্টি? মই একেবাৰে কাপোৰ খুলি থকা নাই নহয়, একো নহয়, এনেকৈ যাম মই, ব'লা, একো নহয়। আজিকালিতো চবেই পিন্ধে, সাধাৰণ কথা এইবোৰ। আৰু মায়েতো মোক পঢ়িবলৈ কাৰণেও পাৰ্মিশ্যন দিছিলে, কাপোৰ পিন্ধানো কি ডাঙৰ কথা। এইকেইদিন বিয়া বুলি তেনেকেই চাদৰ মেখেলা পিন্ধিয়ে ফুৰিছোঁ ন, গৰমো ইমান লাগিছে, তথাপিও বিয়া বুলি পিন্ধিলোঁ। আৰু এতিয়া বিয়া হৈ যায় আজি এসপ্তাহ হৈ গ'ল, এতিয়াতো মই এইবোৰ পিন্ধিব পাৰোঁ ন, একো নকয়, মই জানো। ব'লা এনেকেই যাম বাহিৰলৈ। বৌ শুনাচোন, বোৱাৰী, মিনতী বাইদেউ, আপোনাৰ বোৱাৰীৰ কি ৰূপ বেয়া? বোৱাৰী, তোমাৰ মাথাটো বেয়া হৈছে নেকি? এইবোৰ কি কাপোৰ পিন্ধি ওলাই আহিছা তুমি? নতুন বোৱাৰীয়ে আমাৰ ইয়াত ওৱনি নেপেলায়, বুজিছা। আৰু তুমি পিন্ধি আহিছা কি? তোমাৰ কিবা হৈছে নেকি? কি কাম কৰিছা তুমি? যোৱা ভিতৰলৈ যোৱা, কাপোৰ পিন্ধি আহা সোনকালে। ৰাম 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 ৰাম, ঘৰত যেনেকুৱা সংস্কাৰ পাব ইয়াতোতো তেনেকুৱাই দেখাব। মিনতী বাইদেউ, আপুনি খং কৰি কি পাব? ঘৰখনতো চাগে তেনেকুৱাই, মাক দেউতাকে ভালকৈ নিশিকালেই আকৌ, ইয়াতনো কি শিকিবহি। বোৱাৰী, তোমাৰ লাজ লগা নাইনে বাৰু এনেকৈ ওলাই আহিবলৈ বাহিৰলৈ? আৰে বেলেগ নহ'লেও তুমি তোমাৰ নননজনীকেতো চাব পাৰা। পিংকিয়ে কিমান ধুনীয়াকৈ ঘৰত সাজি পাৰি থাকে, দেখা নাই? কিমান আবুৰকৈ কাপোৰ পিন্ধি থাকে, বিয়া হোৱাই নাই, তথাপিও গাভৰু ছোৱালীহে যি টি কাপোৰ পিন্ধিব লাগে। কিন্তু তাই দেখিছা, সদায় আমি আহিলে এনেকৈয়ে দেখোঁ, তাই কিমান ডিচিপ্লিনত কাপোৰ পিন্ধি থাকে। আৰু তুমি এগৰাকী বোৱাৰী হৈ, তাকো নতুন বোৱাৰী, এইবোৰ কাপোৰ পিন্ধি ওলাই আহিছা? শিকিবা, তোমাৰ ননন্দৰ পৰা কিবা অলপ শিকিবা, বুজিছা। ঘৰত মা দেউতাই একো নিশিকালে নেকি তোমাক? বোৱাৰী, নোযোৱা কিয়? কি ৰ লাগি চাই আছা মানে? মোৰ মান সন্মান চেষ্ট কৰিব ওলাইছা মানে তুমি? নোযোৱা কিয় ভিতৰলৈ? ভালকৈ কাপোৰ পিন্ধি আহাগৈ, সোনকালে যোৱা। তোমাক চাবলৈ আহিছে আৰু তুমি এইখণ্ড কৰিছা। মইনো কি বেয়া কাপোৰ পিন্ধি আহিছোঁ মা? কিনো মই দেখা উলিয়াই আহিছোঁ? আপুনিতো বিয়াৰ পাছত কৈছিলে যে পঢ়িব পাৰিবি, পঢ়িব মন থাকিলে পঢ়িব পাৰিবা, কিন্তু এতিয়া কাপোৰযোৰ পিন্ধোতেই আপোনাৰ জগৰ লাগিছে মা। মই আকৌ ভাবিছিলোঁ আপুনি বহুত আধুনিক হয়, কাৰণ বিয়াৰ পাছতো পঢ়িব দিছে, সেই বুলি ভাবিহে এইবোৰ কাপোৰ পিন্ধিব ল'লোঁ মা। আৰু গৰমত এনিটাইম চাদৰ মেখেলা পিন্ধি থাকিবলৈ বহুত অশান্তি লাগে ন, সেইকাৰণেহে। আৰু আপুনি বেয়া পাইছে বুলি মই ভবাই নাই। হ'ব দিয়ক, বেয়া পাইছে যদি নিপিন্ধো আৰু বাৰু। তোমাৰ মাথাটো বেয়া নেকি বোৱাৰী? পঢ়াৰ লগত তুমি কাপোৰক ৰিজাইছা? পঢ়াৰ কথাটো বেলেগ আৰু কাপোৰৰ কথাটো বেলেগ। আমাৰ পৰিয়ালত ওৱনি লৈহে মানুহ বাহিৰলৈ ওলাই আহে, বুজিলাতো। সেইবোৰ কাপোৰ পিন্ধাটো দূৰৰে কথা। আৰে মোৰ ছোৱালীয়ে নিপিন্ধে আজিলৈকে, বিয়া দিবৰ বয়স হ'লহি, গাভৰু ছোৱালী, কিন্তু আজিলৈকে তাই তেনেকুৱা কাপোৰ পিন্ধা দেখিছা তুমি অহাৰ পৰা? নিপিন্ধে, কাৰণ আমাৰ পৰিয়ালত সেইবোৰ সংস্কাৰেই নাই, গম পাইছা? হ'ব দিয়ক মা, আজিৰ পৰা নিপিন্ধো দিয়ক, ক্ষমা কৰি দিব। হ'ব, যোৱা সোনকালে, আৰু চাহ দুকাপ বনাই আনাগৈ, সোনকালে যোৱা। হেৰা,
এইবোৰ কাৰ ইমান শ্বৰ্ট ড্ৰেছ? কাৰ কাপোৰ? ইমানবোৰ কাপোৰ উলিয়াই থৈছা যে? কাৰ হয়নো? কি হ'ল মানে তোমাৰ? আকৌ মন চন মাৰি আছা যে? এইবোৰ কাৰ কাপোৰ অ'? মোৰ কাপোৰে হয় আকৌ। কাৰ কাপোৰ হ'বনো? মোৰ ৰুমত মোৰ কাপোৰ নাথাকি কাৰ কাপোৰ থাকিব? কিমান হেঁপাহেৰে কিনি লৈ আহিছিলোঁ বিয়াৰ আগত। বিয়াৰ পিছত বোলে পিন্ধিব পাৰিম আৰু, কিন্তু চব সপোন হৈ ৰ'ল। আশা চব ভংগ হৈ গ'ল মোৰ। মানে কি কৈছা? মই বুজি পোৱা নাই। তুমি কিনি লৈ আহিছা মানে? কি মানে কৰি আছানো হা? কি মানে কৰি আছা? বিয়াৰ পিছত ভাবিছিলোঁ এইবোৰ কাপোৰ পিন্ধিব পাৰিম, মাৰ ঘৰতো পিন্ধিব নাপালোঁ। কিমান লগৰবোৰে মোৰ হাজবেণ্ডৰ লগত এইবোৰ কাপোৰ পিন্ধি ওলাই ফুৰে, ঘূৰি ফুৰে, ফুৰিবলৈ যায়। কিন্তু মই এতিয়া এইবোৰ কাপোৰ পিন্ধিব নোৱাৰোঁ। আজি মায়ে মোক যিখিনিহে কথা শুনালে। শ্বৰ্ট ড্ৰেছো পিন্ধা নাছিলোঁ, লং টপ এটাই পিন্ধি ওলাই গৈছিলোঁ। ইমান গৰমত এইবোৰ মেৰিয়াই ঘূৰিয়ে পিন্ধি থাকিব পাৰি নেকি বাৰু? তুমিয়ে কোৱাচোন। এনি টাইম ওৰণি লৈ থাকিব লাগে, চাদৰ মেখেলা পিন্ধি থাকিব লাগে, হাত কটা কাপোৰো পিন্ধিব নোৱাৰোঁ। ইমানকে শাস্তি দিছে মায়ে। আজি আলহী আগতে মোক যিমানখিনি অপমান কৰিছে, মই বোলে চাদৰ মেখেলা বাহিৰে বেলেগ একো পিন্ধিব নোৱাৰোঁ। মোৰ সপোনবোৰতো সপোন হৈ ৰ'ল ন। কি ভাবিছিলোঁ কি হ'ল? সেইবোৰ কাপোৰ এতিয়া দলি মাৰি দিমগৈ, মই ক'ৰবাত জ্বলাই দিমগৈ। এইবোৰ পিন্ধা মোৰ অধিকাৰ নাই যেতিয়া, এইবোৰ ৰাখি কি কৰিমনো? আৰু আছে কিমানবোৰ কাপোৰ কিনি আনিছিলোঁ কিমান হেঁপাহেৰে। নাই, নোৱাৰোঁ আৰু। মই ভাবিছিলোঁ মায়ে মোক বিয়াৰ পাছত পঢ়িবলৈ পাৰ্মিশ্যন দিছে, আৰু সেইকাৰণে মই ভাবি ল'লোঁ যে মায়ে মোক এইবোৰ কাপোৰো পিন্ধিবলৈ দিব। কিন্তু নাই, এতিয়া বুজিছোঁ মই ভুল আছিলোঁ। মোৰ সপোনবোৰ সপোন হৈ ৰ'ল আৰু। কি? তুমি এইবোৰ ভাবিছিলা? তুমিতো মোক বিয়াৰ আগতে এইবোৰ কথা এবাৰ সুধিব পাৰিলা হয় ন? মইতো কৈ দিলোঁ হয় আমাৰ ঘৰত এইবোৰ নচলে বুলি, কিন্তু তুমি মোক এবাৰো নকলাই দেখোন। বাৰু মনটো দুখ নকৰিবা, বুজিছা? হ'ব দিয়া, এইবোৰ কাপোৰ থৈ দিয়া ভালকৈ সামৰি, পিন্ধিবা। আমি যেতিয়া বাহিৰত ফুৰিবলৈ যাওঁ তেতিয়া পিন্ধিব পাৰিবা, মোৰ লগত পিন্ধিবা, গম পাইছা? ঘৰত নিপিন্ধিবা, কাৰণ মাহঁতে তেনেকুৱাই, ইয়াত এইবোৰ কাপোৰ নচলেও। তোমাক মই যি তোমাৰ ইচ্ছা তাকেই কৰিবলৈ দিবলৈ মন যায়, কিন্তু মা দেউতাহঁত আছে যেতিয়া অকণমানতো নিয়মমতে চলিবই লাগিব দিয়াচোন। তুমি মোৰ লগত ফুৰিবলৈ গ'লে এইবোৰ পিন্ধি যাবা, হ'বনে? মনটো দুখ নকৰিবা। কিন্তু ঘৰটোতো পিন্ধিব দিব পাৰে ন? কিনো ডাঙৰ কথা, আজিকালিতো চবেই পিন্ধে। তুমি কথাবোৰ বুজা নাই কিয়? আমাৰ ঘৰত এইবোৰ নচলে অ'। যোৱা কাপোৰবোৰ সামৰি থোৱাগৈ ধুনীয়াকৈ। কেইদিনমান পাছতে আমি ফুৰিবলৈ যাম, কেইদিনমানৰ কাৰণে বাহিৰত ফুৰিবলৈ যাম, তেতিয়া পিন্ধিবা এইবোৰ, বুজিছা? যোৱা, এতিয়া সোমোৱাই থোৱাগৈ, যোৱা আকৌ, ৰৈ আছা কিয়? যোৱা, সামৰি থোৱাগৈ। আৰু মোলৈ চাহ একাপ বনোৱাগৈচোন, যোৱা। মাথাটো বৰ বিষাইছোঁ, চাহ একাপ খাই লওঁ, যোৱা। হ'ব দিয়া, বনাই আছোঁ ৰ'বা। আৰু তাৰ পাছত গিৰিয়েকে যেনেকৈ ক'লে তাই তেনেকৈয়ে বুজি ল'লে। সেইবোৰ কাপোৰ আৰু নিপিন্ধা হ'ল, মানে একে সামৰি সুতৰি ধুনীয়াকৈ গডৰেজত ভৰাই থ'লে। তাৰ পাছত সকলোৰে লগত মিলিজুলি চলিবলৈ ধৰিলে আৰু, কাৰণ তাই সেইবোৰ আশা একেবাৰে বাদেই দিয়া নিচিনা হ'ল। শাহুৱেকে পিন্ধিবলৈ নিদিয়ে যেতিয়া, ঘৰততো কাজিয়া পেচাল কৰিব নোৱাৰে পিন্ধিবৰ কাৰণে, তাই সেইবোৰ আশা বাদেই দিলে আৰু এদিনাখন ভনীয়েকৰ ৰুমত চাহ দিবলৈ বুলি সোমাই গ'ল। আৰু তাৰ পাছত তাই যি দেখিলে, তাই আচৰিত হৈ গ'ল। পিংকি, ভণ্টি, ক'ত আছা তুমি? হা, এইযোৰ দেখোন শ্বৰ্ট ড্ৰেছ। কাৰ হয়? ভণ্টিয়েতো এইবোৰ নিপিন্ধে। কাৰ শ্বৰ্ট ড্ৰেছ এযোৰ? কাৰ হয় মানে? তাই মনে মনে নিপিন্ধেতো। ভণ্টি, কি হ'ল বৌ? এনেকৈ চিঞৰিছা, মই ভয় খাই গ'লো। মই বাথৰুমত আছিলোঁ। কি হ'ল বৌ? তুমি এইযোৰ ক'ত পালা? ভণ্টি, সঁচা কথা কোৱা, এইযোৰ শ্বৰ্ট ড্ৰেছ কাৰ হয়? তোমাৰ ন? তুমি পিন্ধা ন মনে মনে? সঁচাকৈ কোৱা, কিন্তু মিছা নামাতিবা। মাহঁতে চবেই তোমাক লৈ গৌৰৱ কৰে, তোমাৰ কথা কৈ মোক তুলনা কৰে। আৰু ভিতৰি তুমি এইবোৰ কাম কৰি থাকা, হা? বাহিৰত হ'লে একে ভদ্ৰতামি, আৰু ভিতৰত এইবোৰ কাপোৰ পিন্ধি ঘূৰি ফুৰা, হা? মই মাক এতিয়াই দেখামগৈ। মায়ে মোক বহুত কথা শুনাই নহয় তোমাৰ কথা কৈ। এতিয়া কমগৈ মই, এতিয়া দেখামগৈ। আজিহে ধৰা পৰিলে। তুমি মিছা নামাতিবা এতিয়া, বুজিলা? বৌ, এনে যি টি কথা কৈ নাথাকিবাচোন। দিয়া, এইযোৰ মোৰ ফ্ৰেণ্ডৰ হয়। তাইৰ কাপোৰ মানে মোৰ তাতে থাকি গ'ল। সিদিনাখন বেগকেইটা আমি উল্টা পুল্টা কৰিছিলোঁ, তাইৰ বেগটো মই লৈছিলোঁ, মোৰ বেগটো তাই লৈছিলে, আৰু সেইকাৰণে তাইৰ কাপোৰযোৰ মোৰ বেগটোতে সোমাই আহিলে। মানে মই এতিয়া বেগটোত সোমাবলৈ লৈছিলোঁ, এইখিনিতে সেইকাৰণে থৈ দিছিলোঁ বেগত সোমাবৰ কাৰণে। তাইক দি দিমগৈ মানে আজি। যি টি কথা কৈ নাথাকিবাচোন। মই এইবোৰ কাপোৰ নিপিন্ধো। মই এনেকৈ দীঘল হাতৰ চুইজাৰে পিন্ধো সদায়, দেখা নাই জানো? কেতিয়া মোক এইবোৰ কাপোৰ পিন্ধা দেখিলা তুমি? এনেই মিছা বদনাম নিদিবাচোন মোক। মাহঁতক এতিয়া যি টি কথা নক'বাগৈ। মই
এতিয়া তাইক দি দিমগৈ এযোৰ কাপোৰ উলিয়াই থৈছিলোঁ সেইকাৰণে বেগত সোমাবলৈ কাৰণে তুমিও যে আৰু নহয় কি মানে কৰি থাকা একদম খং উঠি যায়গৈ কিছুমান কথাত কিন্তু বৌ হয় নেকি কোন ফ্ৰেণ্ড পিছে তোমাৰ ফ্ৰেণ্ডৰটো নামো থাকিব চাগে কোন হয় নামটো ক'বা নেকি কিয় লাগে তোমাক মোৰ ফ্ৰেণ্ডৰ নাম তোমাক কিয় লাগে বৌ তুমি চিনি নোপোৱা নহয় তুমি চিনি পাবা নেকি ক'লে কিবা চিনি নোপোৱাতো হ'ব যোৱা মই কলেজ যাওঁ দেৰি হৈ আছে মই এযোৰ বেগত ভৰাই লৈ যাওঁ দি দিমগৈ আজি এনেই যি টি কথা কৈ থাকিব খালি যোৱা ইয়াৰ পৰা আৰু বৌ নেক্সট টাইম মোৰ ৰুমত সোমালে নক কৰি আহিবা কিন্তু এনেকৈ ডাইৰেক্ট সোমাই নাহিবা কৈ দিছোঁ মই ভাল নাপাওঁ হয় নেকি হ'ব দিয়া আৰু নেক্সট টাইম তেনেকৈ নোসোমাওঁ বেয়া নাপাবা চৰি আৰে ডাঙৰ ভণ্টি তুমি হ'ব ভালনে মাহঁত ক'ত গ'ল ভণ্টি ক'ত গ'ল আৰু দাদা চাগে অফিচৰ পৰা অহাই নাই ন ভালে নহয় ন বৌ আমাৰ ভালে দিয়া দাদা অহাই নাই অফিচৰ পৰা আৰু মাও ক'বা মানুহে ঘৰত ওলাই গৈছে ভণ্টি ভিতৰতে আছে হ'বলা ব'লা ভিতৰলৈ ব'লা আৰু জোঁৱাই ক'ত জোঁৱাই অহা নাই নেকি নাই বৌ জোঁৱাই অহা নাই মই অকলে আহিলোঁ মনত পৰিল আৰু অকলে গুচি আহিলোঁ তেওঁ ছুটি টুটি নাই তেওঁক লগে নধৰিলোঁ সেইকাৰণে অকলে গুচি আহিলোঁ বাকী ভালেই নহয় ন ভণ্টি ভণ্টি ক'তনো আছে গৈ তাই ৰুমতনো কি কৰি আছে তাই আৰু হাতত এইটো কিহৰ পাৰ্চেল লৈ আছা বৌ কিবা অৰ্ডাৰ দিছিলা মানে এইটো পাৰ্চেল মোৰ নহয় পিছে ভণ্টিৰ নামত আহিছে বহুত সময়ৰ পৰা কলিং বেল বজাই আছিলে মই ওলাই গৈ পেলাই লৈ আহিলোঁ ভণ্টি জানো কি কৰি আছে ভিতৰতে তাই শুনাই নাই নেকি তাইৰ নামত আহিছে আৰু চোৱাচোন এইটো শ্বৰ্ট ড্ৰেছ হয় তাইতো এইবোৰ নিপিন্ধে তাইৰ নামত আহিছে কিন্তু মাতি আছোঁ তাই শুনাই নাই নহয় ভণ্টি কি ভণ্টিৰ নামত আহিছে বৌ তাকো শ্বৰ্ট ড্ৰেছ ভণ্টিৰ নামত তাকে চোৱাচোন ময়ো আচৰিত হৈ গৈছোঁ তাইতো এইবোৰ নিপিন্ধে তাইতো চুইজাৰে পিন্ধে ইমান ডাঙৰকৈ দীঘল হাতৰ আৰু এইবোৰ ইমান শ্বৰ্ট কাপোৰ কাৰ কাৰণে আনিছে নহ'বা তাইৰ নামত আহিছে যেতিয়া তাই অৰ্ডাৰ দিছে চাগে মাতি আছোঁ শুনাই নাই জানো কি হ'ল ভণ্টি কি হ'ল তোক মাতি আছিলা বা তই কেতিয়া আহিলি কিমান সময়ত পালিহি ভালনে ভিনদেউ আহিছেনে ভিনদেউ ক'ত ভিনদেউ নাই আহা তই কি পাৰ্চেল অৰ্ডাৰ দিছিলি সেইটো চাচোন বৌ হাতত শ্বৰ্ট ড্ৰেছ অৰ্ডাৰ দিছিলি বোলে শ্বৰ্ট ড্ৰেছ বৌ দিয়াচোন দিয়া পাৰ্চেলটো দিয়া মোক দিয়া কিয়নো খুলিব লাগে তুমি ভণ্টি মই খোলা নাই তোমাৰ পাৰ্চেলটো বুজিছা এইটো অপেন বক্স ডেলিভাৰী হয় ডেলিভাৰী মানে ল'ৰাজনে খুলি দি থৈ গৈছে আৰু মই শ্বৰ্ট ড্ৰেছ দেখা পাই ভালকৈ খুলি চালোঁ তুমি সেইযোৰ কাপোৰ কিয় অৰ্ডাৰ দিছিলা মানে তুমিতো এইবোৰ কাপোৰ নিপিন্ধা আচৰিত লাগিলে মোৰ ভণ্টি মানে কি এইবোৰ কাপোৰ তুমি মনে পিন্ধা ন সিদিনাখন সুধোতে আকৌ মোকে ওলটাই কথা শুনালা কিন্তু এতিয়া কি ক'বা তুমি নহয় বৌ তুমি আজিও ভুল বুজিলা এইটো মই অৰ্ডাৰ দিয়া নাই নহয় এইটো মোৰ পাৰ্চেল নহয় বৌ মোৰ লগৰ এজনী সুস্মিতাৰ পাৰ্চেল হয় এইটো তাইৰ ঘৰৰ এড্ৰেছটো মানে ভিতৰলৈকে মানে পাৰ্চেলটো সোমাই নাযায় যে ডেলিভাৰী ল'ৰাজন সোমাই নাযায় সেইকাৰণে মানে আমাৰ এড্ৰেছতে দিছে মানে মোৰ এড্ৰেছতে দিছে সিহঁতৰ ঘৰলৈকে নাযায় যে সেইকাৰণে কলেজত মোৰ পৰা লৈ ল'ব আৰু আমাৰ ইয়াত আকৌ পাৰ্চেল সুবিধা হয় যে লগৰ ঘৰতে দি থৈ যায়হি সেইকাৰণে বৌ বাও হয়নে নহয় কচোন তই কি হয় নেকি আজিকালিচোন চব ৰাস্তা দিয়ে পাৰ্চেল বয়বিলাক যায় বাৰু ঠিক আছে দিয়া তুমি যি কৈছা সেইটোকে বাৰু মই মানি লৈছোঁ ডাঙৰ ভণ্টি ব'লা ভিতৰলৈ ব'লা এইবোৰ কথা বাদ দিয়া ব'লা চাহ বনাওঁগৈ মই কাপোৰ সলাই লোৱাগৈ ব'লা বা ব'ল বেগটো লচোন ভণ্টি ব'ল মোক ইমান পূৰ্বক বুলি ভাবিছে দুইজনী বাইক ভনীয়েকে মই ভালকেই জানো এইটো যে তাই নিজে অৰ্ডাৰ দিছে মই ভালকৈ বুজি পাইছোঁ সিদিনাখনৰ কথাটো বাৰু বেলেগ আছিলে সেইটো মানি ল'ব পাৰি কিন্তু এইটো কেনেকৈ মানি ল'ব পাৰি যিখন ঘৰত শ্বৰ্ট ড্ৰেছৰ নামেই নুশুনে সেইখন ঘৰলৈ বস্তু মানে সেই তেনেকুৱা বস্তু অৰ্ডাৰ দিব পাৰে সেইটো কেনেকুৱা কথা হ'ব পাৰে মই কেতিয়াও নামানো তাইক এখন চকু দিব লাগিব নহ'বা এনেকেই মিছা কথা কৈ তাই দিনবোৰ পাৰ কৰিব মই ধৰা পেলাবই লাগিব তাইক মিছা মাতিছে মই ভালকৈ বুজি পাইছোঁ তাইক আজিৰ পৰা মই কলেজলৈ যাওঁতে অলপ চকু দিব লাগিব আৰু তাৰ পাছৰ পৰা বোৱাৰীগৰাকীয়ে ননন্দীয়েকক চকু দিবলৈ ধৰিলে
তাৰপাছত কি আৰু এদিন দুদিনকৈ তেনেকৈ দিনবোৰ পাৰ হৈ গ'ল। কিন্তু এদিন এখন তাই ধৰাত পৰিলে। বেগতে কাপোৰযোৰ সোমোৱাই লৈ যায় মানে তাই সদায় তাই ঘৰৰ পৰা যাওঁতেতো লং ড্ৰেছে পিন্ধি যায়, ভালকৈ চুনি টুনি লৈ চুইজাৰ পিন্ধি যায়। কিন্তু ৰাস্তাত গৈ ৰাজহুৱা যিটো টয়লেট থাকে, বাথৰুম থাকে, তেনেকৈ জেগা এটুকু চাই তাই কাপোৰ সলাই লয় আৰু শ্বৰ্ট ড্ৰেছ পিন্ধি কলেজলৈ যায়, টিউশ্যন যায়, পাৰ্টি যায়, তেনেকৈ তাই ঘূৰি ফুৰে। কিন্তু ঘৰত আকৌ অহাৰ সময়ত আকৌ কাপোৰ সলাই আহে। তাই সেই গোটেই কথাবোৰ তাই ধৰা পেলালে এদিনাখন, আৰু সেইদিনাখন মাকক আহি ক'বলৈ ধৰিলে। তাই মানে কপালখন এনেকুৱা বেয়া, মাকে কওঁতে বিশ্বাস নকৰিলে। তাই পাহৰিয়ে গ'ল যে ফটো মাৰি আনিব লাগিছিলে। মোবাইলত ফটো উঠাই অনা হয়, মাক দেউতাকে মানে শাহুৱেকে বিশ্বাস কৰিলে হয়, কিন্তু তাই সেইটো কথা পাহৰি গ'ল। আৰু এদিনাখন আকৌ তাইৰ পিছে পিছে যাবলৈ ধৰিলে ধৰা পেলাবলৈ কাৰণে ফটো মাৰি আনিম বুলি। এইবাৰ নিশ্চয় তাই ফটো মাৰি আনিম বুলিয়ে মোবাইলটোও লৈ গৈছে লগতে, যে এইবাৰ ধৰা পেলামেই ভণ্টি। আৰু সেইদিনাখন যাওঁতে পিছে পিছে মানে চেকিং কৰিবলৈ বুলি যাওঁতে আৰু এটা কথা ধৰা পৰিলে, আৰু সেইটো কি জানেনে? চাওকচোন এবাৰ, পলাবলৈ চেষ্টা নকৰিবা ভণ্টি, পলাবলৈ চেষ্টা নকৰিবা। আজি চব ধৰা পৰিল তোমালোকৰ। মইতো ভবাই নাছিলোঁ ডাঙৰ ভণ্টিও যে এনেকৈ আহিব বুলি। আজি দুইজনীৰে কাণ্ডবোৰ মই মা আৰু দেউতাহঁতক দেখামগৈ। বিশ্বাস নকৰে নহয় মই কথা ক'লে, মোৰ কথা কোনোতো বিশ্বাস নকৰে নহয়। আজি বিশ্বাস কৰিব, কাৰণ কিয় জানা? আজি মই মোবাইলত তোমালোকৰ ফটো উঠাই লৈছোঁ। আৰু আজি কেনেকৈ মিছা কথা ক'বা মোক? এইটো তোমালোকৰ আচল ৰূপ নহয় জানো? ভিতৰত বেলেগ, বাহিৰতো বেলেগ। প্লিজ বৌ, মাহঁতক নক'বা প্লিজ। বৌ প্লিজ নক'বা, প্লিজ বৌ, মাহঁতক একো নক'বা, ক্ষমা কৰি দিয়া আমাক। মই ভয়তে তোমাক মিছা মাতিছিলোঁ বৌ, ক্ষমা কৰি দিয়া। মা দেউতাহঁতক এইবোৰ কথা একো নক'বা, নহ'বা আমাক ঘৰে সোমাবলৈ নিদিব বৌ। মই কি কৰিম কোৱাচোন? লগৰ চবেই পিন্ধে, মোৰ কি মন নাযায় নেকি বৌ? সেইকাৰণেহে মনে মনে এনেকৈ পিন্ধোঁ কেতিয়াবা, কাৰণ ঘৰত পিন্ধিবলৈ নিদিয়ে। আৰু বাও মোৰ লগত এনেকৈ মাজে মাজে আহে, কাৰণ বাও তেনেকৈ গাভৰু কালতো পিন্ধিব নাপালে, বোৱাৰী হোৱাৰ পাছতো তাততো তেনেকুৱাই নিয়ম নীতি মানি চলোতেই দিনবোৰ পাৰ হৈ গৈ আছে। সেইকাৰণে মই লগ ধৰিলোঁ বাক, আৰু এনেকৈ বা কেতিয়াবা মোৰ লগত আহে পাৰ্টি চাৰ্টি কৰিবলৈ, বা এনেকৈ ফুৰিবলৈ, চিনেমা চাবলৈ যাওঁ দুইজনী, এনেকৈ আশাবোৰ পূৰণ কৰোঁ বৌ। প্লিজ নক'বা, বুজিবলৈ চেষ্টা কৰা। মই তোমাক ভৰিত ধৰিছোঁ, সেইবোৰ কথা মাহঁতক একেবাৰে নক'বা, বহুত ডাঙৰ কথা হ'ব নহ'বা। অঁ বৌ, ঘৰৰ কথা চিন্তা কৰিয়েই গাভৰু কালটো পাৰ কৰিলোঁ। মাহঁতে বেয়া পাব নেকি, মাহঁতে গালি পাৰিব নেকি? আৰু তাৰপাছত বিয়া হৈ যোৱাৰ পাছতো হাজবেণ্ডৰ কথা, শহু শাহুৰ কথা, দেওৰ ননদ সকলোৰে কথা চিন্তা কৰি ঘৰখনৰ দায়িত্ব লওঁতে আধা বয়সে গুচি গ'ল বৌ। কেতিয়ানো নিজৰ আশাবোৰ পূৰণ কৰিব পাৰিম কোৱাচোন? কেতিয়াও নোৱাৰোঁ। সেইকাৰণে এনেকৈ মনে মনে কেতিয়াবা মনটো ভাল লগাওঁ বৌ। সেইবোৰ কথা মাহঁতক কৈ দিলে বহুত ডাঙৰ কথা হ'ব, নক'বা প্লিজ। মই বুজিছোঁ তোমালোকৰ কথাবোৰ ভণ্টি, ভালকৈ বুজি পাইছোঁ। কাৰণ তোমালোকে যেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছা, ময়ো তেনেকুৱাই পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। মইনো কি পাইছোঁ কোৱাচোন? মোকোতো সেই তেনেকৈ বন্দীশালত বন্দী কৰি থোৱাৰ দৰেই থৈছে, মোকোতো সেইবোৰ একো পাৰ্মিশ্যন নিদিয়ে। তেন্তে তোমালোকে এনেকৈ কৰিবা আৰু মই শাস্তি খাই থাকিম জীৱনটো, তেনেকৈ হ'ব নেকি? মই কৈ দিমগৈ মাহঁতক। মইতো গাভৰু কালত এইবোৰ পিন্ধি নাপালোঁ, মোৰো মন যায়, কিমান আশা এনেকৈ সকলোৰে নিচিনা ষ্টেণ্ডাৰ্ড হৈ অলপ ঘূৰিবলৈ ফুৰিবলৈ, কিন্তু নাই, আজিলৈকে নাপালোঁ। ভাবিছিলোঁ বিয়াৰ পাছত পাম, কিন্তু বিয়াৰ পাছতো সেই একেই দেখা হ'ল। আৰু তোমালোকে এনেকৈ মনে মনে এনেকুৱা কৰি থাকা, আৰু তোমালোকৰ তুলনা দি মায়ে মোক গালি পাৰি থাকে সদায়, তোমালোক এনেকুৱা, তোমালোক তেনেকুৱা, মই বেয়া, মোৰ মা দেউতাই ভালকৈ সংস্কাৰ নিদিলে। সেইবোৰ কথা শুনাই আলহী আগতো ইমান বেয়াকৈ কয়, তোমালোকে জানো শুনা নাই? এতিয়া মই তোমালোকৰ এইবোৰ কথা গম পায়ো কি মাহঁতক মই নোকোৱাকৈ থাকিম নেকি? বৌ হ'ব, তোমাৰো যদি এইবোৰ আশা আছিলে তে আমাৰ পাৰ্টিত জইন কৰি লোৱা ন। আমাৰ লগত এনেকৈ মাজে মাজে আহি অলপ নিজৰ আশাবোৰ পূৰণ কৰিবা, এনজয় কৰিবা লাইফটো। মাহঁতক এইবোৰ কথা ক'লে আমিও বন্দী হৈ যাম, তুমিতো বন্দী হৈয়ে আছা, আমিও তেনেকৈয়ে থাকি যাব লাগিব। ওলাই আহিবলৈ আমাক বাধা দিব পিছত। তুমিও আমাৰ লগত একলগ হোৱা ন, মাহঁতক কৈনো কি পাবা? এনেই গালি গালাজবোৰহে দিব, নিয়মবোৰতো কেতিয়াও সলনি নকৰে, এনেকৈয়ে থাকিব ন। আমাৰ লগত তুমিও জইন হৈ যোৱা, কেতিয়াবা আমি চিনেমা চাবলৈ যাম, পাৰ্টি কৰিম, ফূৰ্তি কৰিম, ফুৰিবলৈ যাম। মাহঁতক নকওঁ ন, প্লিজ বৌ নক'বা না। হয় নেকি? ঠিক আছে দিয়া বাৰু, নকওঁ দিয়া। কিন্তু মোৰ কথা যদি তোমালোকে কৈ দিয়া তেতিয়া নকওঁ, বিশ্বাস কৰা। ঠিক আছে তেন্তে, হ'ব দিয়া, আজিৰ পৰা ময়ো তোমালোকৰ লগতে আহিম। তেতিয়াহ'লে আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া। মোৰ বেগতে ধুনীয়া ড্ৰেছ এযোৰ আছে, পিন্ধি লোৱা গৈ যোৱা। আজি ৰেষ্টুৰেণ্টত ভালকৈ পাৰ্টি কৰিম, আৰু চিনেমা এখন চাই কৰি তাৰপাছত ঘৰলৈ যাম তিনিজনী, হ'ব?
অঁ বৌ, এনেকৈ আমি ফূৰ্তি কৰিলেহে কৰা আৰু নহ'বা মাইকী মানুহৰ জীৱনটো সেনেকৈ লোকৰ কথা শুনোতে লোকৰ কথা মানুতেই জীৱনটো পাৰ হ'ব বৌ। সেইকাৰণে ময়ো মাজে মাজে মাহঁতৰ ঘৰলৈ আহোঁ আৰু ভণ্টিৰ লগত এনেকৈ কেইদিনমান এনজয় কৰোঁ, ফুৰোঁ, ঘূৰোঁ, তাৰপাছত আকৌ গুচি যাওঁগৈ বন্দীশালত বন্দী হ'বলৈ কাৰণে। তুমিও এনেকৈ আমাৰ লগতে অলপ ওলাই আহিবা, মনটোও ভাল লাগিব চাবাচোন। আমি নকওঁ দিয়া, দাদাহঁতক কাকোৱে নকওঁ, চিন্তা নকৰিবা তুমি। হ'ব দিয়া তেন্তে, ব'লা এতিয়া কাপোৰযোৰ সলাই লোৱাগৈ তুমি, ব'লা। ইয়াতে ৰুম আছে, মই চেঞ্জিং ৰুম দেখাই দিম, ব'লা। কাপোৰ সলাই লোৱাগৈ ব'লা বৌ, ব'লা। কেনেকুৱা লাগিছে বৌ, ভাল লাগিছেনে নাই? এনজয় কৰা ভালকৈ। কেনেকুৱা লাগিছে মনটো এতিয়া? বহুত ভাল লাগিছে ভণ্টি, তোমালোকৰ কাৰণে মোৰ এইবোৰ সপোন পূৰণ হ'ব যেন পাইছোঁ। বহুত ভাল লাগিছে, ইমান ভাল লাগিছে মানে কিবা এটা কমফৰ্টেবল লাগিছে ড্ৰেছযোৰৰ পৰাও, বা মানে বহুত ভাল লাগিছে। ভণ্টি কাম এটা কৰোঁ নেকি, ফটো কপি উঠোঁ নেকি তিনিজনীয়ে? উঠিবানে ফটো? কি কথা কৈছা বৌ, ফটো উঠিবা? তাতে কি হ'লনো, কাকো নেদেখাও নহয়। মোৰ লগৰ ফ্ৰেণ্ড কেইজনীমান আছে, সিহঁতলৈ পঠাম। সিহঁতে মোক সদায় হাঁহে বেহেনজি কৰি, গম পাইছানে? এতিয়া সিহঁতক দেখাব পাৰিম কমচে কম, বেলেগক নেদেখাও নহয়। প্লিজ উঠা না মোৰ লগত ফটো একপি। হ'ব দিয়া বৌ, উঠিম বাৰু দিয়া, চেলফি উঠোঁ। কিন্তু বৌ চবকে নেদেখাবা দেই, যিকেইজনী তোমাৰ বান্ধৱী মানে এনেকৈ চিলেক্ট কৰি তেনেকৈ ষ্টেটাছ দিবা দেই। চবে পোৱাকৈ ষ্টেটাছ নিদিবা কিন্তু, ডাঙৰ কথা হৈ যাব নহ'বা। বৌ চবে পোৱাকৈ ষ্টেটাছ নিদিবা কিন্তু। নিদো দিয়া, চিন্তা নকৰিবা। আহা এফালে আহা, চেলফি একপিকে উঠোঁ। আৰু তাৰপাছত কি, তিনিজনীয়ে চেলফি উঠিলে, ফটো উঠিলে ভালকৈ। তাৰপাছতে মিনিয়ে ষ্টেটাছত লগাই দিলে। তাই ফ্ৰেণ্ডবিলাক চিলেক্ট কৰিহে লগাইছিলে, তথাপিও কি কপাল বেয়া তাইৰ ঠিক নাই। ঘৰৰে ওচৰৰ মানে শহুৰেকৰ ঘৰৰ ওচৰৰ ছোৱালী এজনীয়ে তাইৰ ষ্টেটাছটো দেখা পালে। বাকী বহুত মানুহ কাটি মানে যিকেইজন তাইৰ ফ্ৰেণ্ড হয় সেয়া চিলেক্ট কৰিয়ে দিছিলে, তথাপিও ভুলতে সেই ওচৰৰ ছোৱালীজনীও দেখা পালে। তাৰপাছত আৰু কি, সেই ছোৱালীজনীয়ে গৈ মাকহঁতক লগাই দিলেগৈ, মানে তাইৰ ঘৰত গৈ, শহুৰেকৰ ঘৰত গৈ লগাই দিলেগৈ। আৰু তিনিওজনীকে ভাল গালি পাৰিছে, কাৰণ ছোৱালীজনীয়ে লগাই দিয়া কাৰণটো কি, ছোৱালীজনীৰ মাক দেউতাকে মানে ইহঁতৰ কথা কৈ তাইক গালি পাৰি থাকে। মানে মিনি ননন্দীকেইজনীৰ কথা কৈ তুলনা কৰিয়ে তাইক গালি পাৰি থাকে। সিহঁতকেইজনী সংস্কাৰী হয়, কলেজতো চোকা, বা বেলেগ ড্ৰেছ নিপিন্ধে, ইমান চুইজাৰ টুইজাৰ পিন্ধি থাকে, ইমান ধুনীয়াকৈ কাপোৰ পিন্ধে, সেইবোৰ কথা কৈ ঘৰৰ ওচৰৰ ছোৱালীজনীক মাক দেউতাকে মানে গালি পাৰি থাকে। আৰু তাই এতিয়াতো চান্সে পাই গ'ল, কাৰণ ষ্টেটাছ দেখিলে বোৱাৰীজনীৰ, আৰু ষ্টেটাছত ইমান এইবোৰ ড্ৰেছ পিন্ধি ফটো দিয়া দেখিলে তাই আৰু নকয় নলগাই এৰিবনে? সেইকাৰণে মিনিহঁতৰ ঘৰত গৈ, মানে শহুৰেকৰ ঘৰত গৈ গোটেইকেইজনীৰে কথা লগাই দিলেগৈ মাক দেউতাকক। আৰু তাৰপাছত কি হ'ল, তিনিজনীয়ে মোৰ মান সন্মান চেছ কৰি দি, মোৰ মান সন্মান চেছ কৰি এতিয়া শান্তি লাগিছে। তিনিজনীয়ে এইবোৰ কি কাণ্ড কৰিলি মানে? ডাঙৰ মাইনা, তই ঘৰলৈ সেইকাৰণে আহ? ভনীয়েৰ লগত এইবোৰ কৰিবলৈ কাৰণে আহ? মই জানোৱেই তহঁত দুজনীৰ গাত দুখ নাই। এইজনীয়ে তহঁত দুজনীক বেয়া কৰিলে। এইজনীক আমাৰ ঘৰলৈ মানে বিয়া পাতি আনি মই ভুলে কৰিলোঁ। ঘৰখনত তাইক আনাৰ পৰাই ঘৰখন খেলি মেলি মোৰ ঘৰখন চেছ কৰি পেলালে। চালি, তই সেইকাৰণে আহিছিলি? মোৰ ছোৱালী দুজনী ধ্বংস কৰিবলৈ আহিছিলি? মোৰ ছোৱালী দুজনীৰ কথা নকওঁ তাৰ কোনো নাই, চবেই কয় কিমান ভাল সংস্কাৰী, কিন্তু তই সিহঁতক বেয়া কৰি পেলালি, চেছ কৰি পেলালি সিহঁতক, গোটেই ঘৰৰ সন্মান চেছ কৰিলি। ওচৰৰ মানুহে আহি মোক কমপ্লেইন দিব পৰা হ'ল তহঁতৰ বিষয়ে। চব মানুহৰ আগত তহঁতক লৈ গৌৰৱ কৰিছিলোঁ, তহঁত দুজনীৰ কথা কৈ গৌৰৱ কৰিছিলোঁ। তহঁত দুজনীয়ে কিমান সংস্কাৰী, বিয়া দিয়াৰ পাছতো ডাঙৰ মাইনাই যে কিমান নিয়মমতে চল, কিমান শাহু গুৰুত্ব দিয়, কিমান সংস্কাৰী হিচাপে এনিটাইম চাদৰ মেখেলা উৰণি বাৰণি লৈ থাক, তোক কিমান তোৰ কথা কৈ গৌৰৱ কৰিছিলোঁ তই জান মানুহৰ আগত। আৰু এতিয়া তই এইবোৰ দিন দেখাইছ। তহঁতে ইমান চুটি কাপোৰ পিন্ধি ফটো উঠিছ, ঘূৰি ফুৰিছ, ঘৰৰ ভিতৰত এনেকুৱা আৰু বাহিৰত গৈ তেনেকুৱা কৰি ফুৰিছ, মই গমেই নাপালোঁ। সেই কুলক্ষণীয়ানীজনী আহি পেলাই মোৰ ঘৰখনৰ ছোৱালীকেইজনী ধ্বংস কৰি পেলালে, মানে চেছ কৰি পেলালে। মোৰ চব চেছ হৈ গ'ল, মোৰ সন্মান চব চেছ হৈ গ'ল। এইক মই উলিয়াই দিম, মই ঘৰত আৰু নৰখাওঁ। ওলাই যা তই মোৰ ঘৰৰ পৰা, ওলাই যা। মিনতী, কি হ'ল, আপুনি কি চাই আছে? একো নকয় কিহৰ কাৰণে? মুখে চিঞৰি আছে যে? দেখা নাই কি কাণ্ড কৰি আহিছে? আপুনি একো নকয় কিহৰ কাৰণে আপোনাৰ মৰমৰ বোৱাৰীয়েকক? তুমি মনে থাকা মিনতী, বেছি কথা কৈ আছা বেছি খং কৰিছা। একো ডাঙৰ কথা হোৱা নাই, গম পাইছানে? তোমালোকৰ মাইকী মানুহৰ কথাত মই নপৰোঁ বুলি ভাবিছিলোঁ, একো নকম বুলি ভাবিছিলোঁ, কিন্তু নাই, নহ'ব। তোমাৰ কথাই মোৰ মূৰটো বিষাই গৈছেগৈ। কি উল্টা পুল্টা কথা কৈ আছা? বোৱাৰীজনীক তুমি এনেই কিয় দুখ দিছা?
লোকক মানুহে যদি নিজে ভালে থাকে লোকে বেয়া কৰিব নোৱাৰে আৰু এনেও সিহঁতে একো বেয়া হোৱা নাই আজিকালি এইবোৰ সাধাৰণ কথা বুজিছা মানুহে নিজৰ মতে জীয়াই থাকিবলৈ বিচাৰে সকলোৱে বিচাৰে তুমি সেইবোৰ শাস্তি দি বা জোৰ কৰি সলাব নোৱাৰা নহয় সিহঁতে সেইটো ভাল পাইছে আৰু আজিৰ যুগত সেইবোৰ চলি আছে ন সেইকাৰণে সিহঁতক তেনেকৈ চলিবলৈ দিয়া মোৰ মতে একো বেয়া কাম কৰা নাই সিহঁতে একো ডাঙৰ কাম কৰা নাই আজিকালি সেইবোৰ পিন্ধাটো এটা ফেশ্বন হয় আৰু বাহিৰৰ জগতত চলিবলৈ কাৰণে সেইবোৰ আজিকালি অলপ মডাৰ্ণ হ'বই লাগিব কাৰণ আজিকালি যুগটোৱে তেনেকুৱা তুমি সিহঁতক তেনেকৈ বান্ধি ৰাখিব নোৱাৰা নহয় তেনেকৈ বান্ধি ৰাখিলে সিহঁতে পিছত আৰুহে বেয়া হ'ব তুমি কি বুলি ভাবিছা কি আপোনাৰ মতে একো ডাঙৰ কথা হোৱাই নাই সিহঁতে বহুত ভাল কাম কৰিছে হা এইবোৰ লুকি কৰিব পাৰে কিন্তু আমাৰ ঘৰত এইবোৰ নচলিব মই কৈ দিছোঁ কিন্তু মা তুমি কিয় এনেই খং কৰিছা কোৱাচোন তুমি বেলেগক তুমি নিজে যেনেকৈ আছা তেনেকৈ থাকা বেলেগক তুমি জোৰ জবৰদস্তি নিজৰ মতে চলিবলৈ দিব নোৱাৰা নহয় তুমি বেলেগৰ অন্তৰখনৰ কথা বেলেগৰ কথা মানে চিন্তা কৰিব লাগে ন বেলেগে কি বিচাৰে কি ভাল পায় সেইবোৰ চিন্তা কৰিব লাগে ভণ্টিহঁতে যে সেইবোৰ পিন্ধে বা তেনেকৈ ঘূৰে ফুৰে মই সেইটো আগৰ পৰাই জানো কিন্তু তোমাক কোৱা নাছিলোঁ কাৰণ তুমি গালি পাৰিবা জানো আৰু মিনিও সেইবোৰ পিন্ধিবলৈ বিচাৰিছিলে কিন্তু তোমাৰ কথা মতে তাই সেইবোৰ থৈ দিলে কিন্তু মোৰ মতে তাই যি মন যায় তাকে কৰিব পাৰে কাৰণ এইখন ঘৰ তাই নিজৰ ঘৰ বুলি আহিছে এইখন ঘৰত যদি তাই সকলোতে বাধা পায় নিজৰ মতে চলিব নোৱাৰে তে এইখন তাইৰ নিজৰ ঘৰ হ'ল কেনেকৈ মা তুমিয়ে কোৱাচোন সিহঁত তিনিজনীয়ে আজিৰ যুগৰ দৰে চলিব বিচাৰিছে কাৰণ সকলো তেনেকুৱাই আজিকালি এইবোৰ একেবাৰে নৰ্মেল কথা মা একেবাৰে নৰ্মেল কথা বাহিৰত তুমি তেনেকৈ ওলাই কৰি ঘূৰি নুফুৰা সেইকাৰণে নাজানা যদি ওলাই কৰি ঘূৰি ফুৰিলা হয় তুমি বুজিলা হয় বাহিৰৰ জগতখন কেনেকুৱা হৈ আছে মা এইবোৰ একো ডাঙৰ কথা হোৱা নাই তুমি এনেই মানুহক শুনাই শুনাই গালি নাপাৰিবা মা সিহঁতৰ মন যোৱা কামবোৰ কৰিব দিবহে লাগে ভালে পাব লাগে তোমালোক মাক দেউতাক তোমালোকে সিহঁতক মৰমত ৰাখিবহে লাগে তেতিয়াহে তোমালোককো মৰম কৰিব আৰু বোৱাৰীজনীয়ে যদি তুমি যদি এতিয়া বোৱাৰীজনীক মৰম নকৰা বুঢ়া কালত বা বয়স হোৱাৰ লগে লগে তোমাকতো বোৱাৰীজনীয়ে চাব লাগিব ন বেলেগটো কোনেও আহি নাচায়হি তুমি যদি এতিয়া তাইক এনেকৈ কঠোৰ মাত টান মাত শুনাই থাকা তেনেহ'লে তোমাক জানো মৰম কৰিব তুমিয়ে কোৱাচোন মা আজিকালি দুনিয়াখন শাহু বোৱাৰী বুলি একো কথা নাই সকলো সমানে আগবাঢ়ি যায় মা সকলো একেলগে মৰম চেনেহেৰে আগবাঢ়ি যায় আৰু কাপোৰ পিন্ধালৈ তুমি লাগি আছা কাপোৰ পিন্ধাটো একো ডাঙৰ কথা নহয় কাপোৰ পিন্ধাৰ লগত মানুহৰ চৰিত্ৰ ধৰা নপৰে মা তাইতো তোমাক আজিলৈকে টানষাৰ একষাৰ কথা কৈ পোৱা নাই যি কোৱা তাকেই শুনে কিবা কৈছে জানো আজিলৈকে কোৱাচোন তোমাৰ লগত কাজিয়া কৰি পোৱা নাই তাতকৈ আৰু তোমাক কি লাগে মা কি লাগে ওচৰতে বিচনাতে ভাত দিয়াৰ দৰে দিয়ে আৰু তোমাক কি দিব লাগে মা তুমি তথাপিও সন্তুষ্ট নহয় আৰু ছোৱালীকেইজনীৰ কথা যে তুমি তেনেকৈ কৈছা সেইকেইজনী জানো তোমাৰেই ছোৱালী নহয় সিহঁতৰ কিবা এটা মন গৈছে সেইটো তুমি কৰিব দিবহে লাগে মাকগৰাকী হৈ তুমি যিটো তোমাৰ দিনত কৰিব নোৱাৰিলা সিহঁতে কৰিব বিচাৰিছে ফূৰ্তি কৰিব বিচাৰিছে লাইফটো এনজয় কৰিব বিচাৰিছে কৰক কাৰণ জীৱন মানুহে এবাৰেই পায় মা এবাৰেই পায় লোকৰ মতে যদি চলি জীৱনটো পাৰ কৰিব লাগে তে জীৱন লোৱাৰনো কি অধিকাৰ হ'ল কি লাভ হ'ল মা তুমিয়ে কোৱা এতিয়া মানে মোৰহে ভুল হ'ল নহয় জানো তহঁতৰ মতে মোৰে ভুল যি কৰে কৰি থাকক শহুৰেকে অৰ্ডাৰ দিছে যেতিয়া আৰু কোনে পায় সিহঁতক যি কৰে কৰক তেন্তে হ'লে মোৰ লগতনো কি কথা মোৰ কথা যদি নুশুনে আৰু মই একো নকওঁ কি হ'ব বোৱাৰী মাজনীহঁতো মাৰ কথাবোৰ নধৰিবি মা তেনেকুৱাই তহঁতক অকণো বেয়া নাপায় মাৰে মৰম কৰে কিন্তু আগৰ দিনৰ মানুহ ন আজিৰ যুগৰ লগত মিলিব পৰা নাই আজিৰ দিনত কেনেকুৱা বাহিৰৰ জগতখন কেনেকুৱা মাৰে নাজানে তহঁতে ভুল নুবুজিবি মই পাৰ্মিশ্যন দিছোঁ তহঁতে যি মন যায় তেনেকেই পিন্ধিবি যেনেকৈ ভাল পাওঁ তেনেকেই থাকিবি খালি একো বেয়া পথে নাযাবি কাৰণ মোৰ বিশ্বাস আছে তহঁত তিনিওজনীৰ ওপৰতে তিনিওজনী মোৰ ছোৱালী মোৰ বিশ্বাস আছে তহঁতে যে একো বেয়া পথে নাযাওঁ সেইটো মোৰ বিশ্বাস আছে আৰু বাবাই কোৱাৰ দৰে কাপোৰ কানিত মানুহৰ চৰিত্ৰ ধৰা নপৰে মই ভালকৈ জানো তহঁতে যে বহুত শুদ্ধ পথত আছ সেইবোৰ কাপোৰ পিন্ধিলে লুকাই চুৰ কৰি পিন্ধাৰ কাৰণে মাৰে খং কৰিছে কাৰণ তেনেকৈ পাৰ্টিত যোৱা ক'ৰবাত যোৱা এইবিলাক ভাল কথা নহয় ঘৰতে থাক আৰু ক'ৰবাত গ'লে মাক কৈ মেলি যাব লাগে ঘৰত কৈ মেলি যাব লাগে বুজিছ আজিৰ পৰা একো কথা নলুকুৱাবি আৰু মই পাৰ্মিশ্যন দিছোঁ যি মন যায় যেনেকৈ কমফৰ্টেবল পা তেনেকৈ পিন্ধিবি ঠিক আছে হ'ব দে যা এতিয়া হ'ব দেউতা আৰু তাৰ পাছৰ পৰা তিনিওজনীয়ে ঘৰতেই সেইবোৰ ড্ৰেছ পিন্ধিবলৈ ল'লে ইমান চৰ্ট নিপিন্ধিলেও মানে কমফৰ্টেবল ড্ৰেছ পিন্ধিবলৈ ল'লে বোৱাৰীগৰাকীয়েও সকলোবোৰ পিন্ধিব ল'লে শহুৰেকে পাৰ্মিশ্যন দিলে যেতিয়া আৰু কিহৰ চিন্তা আৰু মাকে চব দেখি মেলিও আজিকালি একো নোকোৱা হ'ল কাৰণ এইবোৰ সাধাৰণ কথা বুলি মাকেও অনুভৱ কৰিব ধৰিলে মাত নিদিয়ে হয় ভিতৰি খং উঠি থাকিলেও একো নকয় কিন্তু এদিনাখন মাকে ৰুমত সোমাই মন মাৰি খং কৰি বহি থাকোঁতে তিনিওজনীয়ে মাকলে বুলি এটা গিফ্ট লৈ গ'ল আৰু তাৰ পাছত
কি হ'ল তহঁতে তিনিওজনী একেলগে মূৰ চলাই আহিছে যে একো কোৱা নাই সেইটোৰ অৰ্থ নহয় যে মই তহঁতক ক্ষমা কৰি দিলোঁ কি হ'ল সেইটো ক মা আৰু কিমান দিননো আমাৰ ওপৰত খং কৰি থাকিবা মা আৰু তোমালৈ কিট এটা আনিছোঁ ড্ৰেছ কেইযোৰমান আনিছোঁ প্লিজ পিন্ধি লোৱা না আমাৰ খাতিৰত প্লিজ প্লিজ মা প্লিজ খংটো কমোৱা না কি আনিছ মা কাপোৰ কেইযোৰমান আনিছোঁ আপোনালৈ মানে পিন্ধি চাওকচোন কিমান ভাল লাগিব এবাৰ পিন্ধি চাওকচোন মা প্লিজ মা কি কাপোৰ মোৰ একো কাপোৰৰ অভাৱ হৈ থকা নাই লৈ যা মা কিয়নো খং কৰি আছা কোৱাচোন পিন্ধি চোৱাচোন এবাৰ তোমাৰ বহুত ভাল লাগিব প্লিজ তোমাক আমাৰ শপত পিন্ধি চোৱা না প্লিজ এইবাৰ গৈ শপতে দি দিলি হা দে কি কাপোৰ দে এইযোৰ মা এইযোৰ ভাল লাগিছে মা সঁচাকৈ বহুত ভাল লাগিছে মা গাভৰু লাগিছে আপোনাক কিন্তু আৰু কেইযোৰমান ড্ৰেছ আছে দেখিছেনে বেগটোত সেইকেইযোৰ পিন্ধিব কিন্তু দেই মা তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন আমাৰ কিন্তু তোমাক চাই বহুত ভাল লাগিছে ইমান ধুনীয়া লাগিছে আৰু নাইটিটোহে পিন্ধিলা যে বাকী ড্ৰেছ কেইযোৰো পিন্ধিছা আকৌ তোমাৰ কেনেকুৱা লাগিছে মা নকলা যে তহঁত কিজনীৰ পৰা আৰু শান্তি নাই মোৰো ভাল লাগিছে দে কিবা পাতলা লাগিছে গাটো গৰমত কিবা মানে বহুত ভাল লাগিছে দে আজিৰ পৰা ময়ো পিন্ধিম দে তহঁতে মোক পিন্ধাইহে এৰিলি আৰু ন আজিৰ পৰা শাহু বোৱাৰী জীয়াৰী চব একেলগে মিলি পিন্ধি যাম দে আৰু সেইকেইযোৰ বেছি চুটি সেইকেইযোৰ নিপিন্ধো নেকি নাইটিটো পিন্ধিছোঁ বাৰু ঠিকে আছে চুটি কাপোৰকেইযোৰ কেনেকৈ পিন্ধো মই মা আজিকালি চবেই পিন্ধে তুমি এনেকৈ থাকোঁতেই যাব আৰু বুঢ়া হলাহি একো নহয় পিন্ধা গৈ যোৱা হ'ব দে পিন্ধি আহি আছোঁ ৰ এতিয়া চা কেনেকুৱা লাগিছে শ্বৰ্টযোৰ তথাপি নিপিন্ধো দেই চুইজাৰযোৰ পিন্ধি আহিছোঁ ভাল লাগিছেনে নাই ভাল লাগিছে কিন্তু দেই মোৰ তহঁতে সঁচাকৈ ভাল কথাই কৈছ বহুত পাতলা লাগিছে কমফৰ্টেবল লাগিছে একো নাই মা লাহে সেইবোৰো পিন্ধিব পৰা হৈ যাবা আজিকালি চবেই পিন্ধা দেখা নাই জানো বহুত ভাল লাগিছে তোমাক বহুত ভাল লাগিছে অঁ মা এতিয়া বহুত গাভৰু লাগিছে আপোনাক আৰু তাৰ পাছৰ পৰা শাহু বোৱাৰী জীয়াৰী সকলো মিলি সকলোবোৰ ড্ৰেছ পিন্ধিব ল'লে কোনেও কাকো একো নোকোৱা হ'ল কোনোবাই যদিও কিবা কয় তাৰ উত্তৰ শাহুৱেকে ধুনীয়াকৈ দি দিয়ে কাৰণ মানুহে যেনেকৈ কমফৰ্টেবল পাই থাকি তেনেকৈ থাকিব লাগে ন কাপোৰততো মানুহৰ চৰিত্ৰ ধৰা নপৰে সেইকাৰণে শাহুৱেকে এতিয়া একো নোকোৱা হ'ল আৰু জীয়েকেও তেনেকৈ ডাঙৰ জীয়েকো তেনেকৈ ঘৰত আহিলে সেইবোৰ সকলোবোৰ পিন্ধে কিন্তু শাহুৱেকৰ ঘৰখন তাইও সলাব পৰা নাই লাহে কিন্তু হাজবেণ্ডে তাইক পিন্ধিবলৈ দিয়া হৈছে চুইজাৰটো সকলোবোৰ তাই মাকৰ ঘৰত আহিলে কিন্তু পিন্ধে আৰু এনেকৈ শাহুৱেকৰ খংটোও কমিলে আৰু মিনিৰো সপোনবোৰ পূৰণ হ'ল তাই যিবোৰ কাপোৰ পিন্ধা আশা আছিলে সকলোবোৰ পূৰণ হ'ল শহুৰেক আৰু গিৰিয়েকে তাই মনটো বুজি পালে আৰু তাৰপিছৰ পৰাতো শাহুৱেকো ভাল হ'ল এতিয়া সকলোবোৰ মিলিজুলি থাকিবলৈ ধৰিলে কোনেও কাকো একো কথা নুশুনোৱা হ'ল আমাৰ কাহিনীটো ইমানতে শেষ হ'ল কিবা যদি ভুল ক'লোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব কেনেকুৱা লাগিল জানিবলৈ মন যায় ন সেইকাৰণে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই ধন্যবাদ